Welcome to Ranjita's videos. More class 4 ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ' হ'ব তোমালোকৰ ইংলিছ কিতাপৰ লেসন 4 টিচাৰ নেচাৰ আজি টিচাৰ নেচাৰ লেসনৰ প্ৰশ্নৰ উত্তৰ কোৱেশ্চন এণ্ড এনসাৰ আলোচনা কৰিম গ্ৰামাৰ এণ্ড ইউজেছৰ এক্টিভিটি 1 2 3 4 আলোচনা কৰিম চেনেলত নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশন পাই থাকিবা সাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ টিচাৰ নেচাৰ মানে হল টিচাৰ মানে তোমালোকে সবে জানা শিক্ষক নেচাৰ মানে হল প্ৰকৃতি মানে প্ৰকৃতি হল শিক্ষক ঠিক আছে বা শিক্ষক প্ৰকৃতি ঠিক আছে এতিয়া আমি কোৱেশ্চন এনসাৰ পিনে আগবাঢ়ো নাম্বাৰ 1ত চোৱা এনসাৰ দা ফলোইং কোৱেশ্চনছ তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া অথবা তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা এ চোৱা How does Bulbul love to spend his time on Sunday mornings? বুলবুলে দেওবাৰে ৰাতিপুৱা কেনেদৰে সময় কটাবলৈ ভাল পায় অথবা বুলবুলে দেওবাৰে ৰাতিপুৱা কেনেকৈ সময় কটাই ভাল পায় এনসাৰ চোৱা বুলবুল loves to spend most of the time by playing video games and watching TV on Sunday mornings. বুলবুলে কেনেকৈ সময় কটাই ভাল পায় গেম খেলি আৰু টিভি চাই সময় কটাবলৈ অথবা সময় কটাই ভাল পায় কিতাপত চোৱা ইয়াত আছে he loves to spend most of the time by playing video games and watching TV ঠিক আছে ইয়াৰ পৰাও চাই লিখিব পাৰিবা এতিয়া আমি বি আলোচনা কৰো বি কোৱেশ্চন দিয়া হৈছে what does Bulbul's mother ask him to do on holidays মানে কি কোৱা হৈছে বন্ধৰ দিনত বুলবুলৰ মাকে তাক মানে বুলবুলক কি কৰিবলৈ কয় অথবা বন্ধৰ দিনত বুলবুলৰ মাকে বুলবুলক কি কৰিবলৈ কয় এনসাৰ বি এনসাৰ চোৱা বুলবুল's mother asks him to enjoy the holidays by playing outside মানে কি কৰিবলৈ কয় বাহিৰত খেলিবলৈ দিয়ে অথবা বাহিৰত খেলিবলৈ কয় বুলবুলক বন্ধৰ দিনত বুলবুলৰ মাকে ঠিক আছে question চোৱা whom does Bulbul thank for the food he eats বুলবুলে খোৱা খাদ্যৰ বাবে কাক ধন্যবাদ দিয়ে সি এনসাৰ চোৱা Bulbul thanks his mother for the food he eats কাক ধন্যবাদ দিয়ে বুলবুলে মাকক ধন্যবাদ দিয়ে বুলবুলে খোৱা খাদ্যৰ বাবে মাকক ধন্যবাদ দিয়ে ডি question চোৱা what are the sources of the food that we eat আমি খোৱা খাদ্যবিলাকৰ উৎস কি অথবা আমি যি খাদ্য খাওঁ তাৰ উৎস কি answer the sources of the food that we eat are either plants or animals মানে আমি খোৱা খাদ্যবোৰৰ উৎসটো কি হয় গছ-গছনি অথবা জীৱ-জন্তু ঠিক আছে আমি খোৱা খাদ্যবিলাকৰ উৎস কি হয় হয় উদ্ভিদ অথবা জীৱ-জন্তুবোৰ ঠিক আছে আমি খোৱা খাদ্যবোৰৰ উৎসটো হ'ল জীৱ-জন্তু অথবা গছ-গছনি তোমালোকে এনেকৈ উত্তৰ লিখিব পাৰিবা প্লান্টস and animals are the sources of the food that we eat দুটাই উত্তৰ লিখিব পাৰিবা কোনটো সহজ লাগে চাই লবা মই তোমালোক দুটা ধৰণে উত্তৰ লিখি দিছো ই কোৱেশ্চন চোৱা why does Bulbul feel a deep affection for the plants trees and the animals বুলবুলে গছ গছনি জীৱ-জন্তুৰ প্ৰতি গভীৰ মৰম কিয় অনুভৱ কৰে answer Bulbul feels deep affection for the plants, trees and the animals because he knows that food brings us health and happiness. বুলবুলে গছ-গছনি আৰু জীৱ-জন্তুৰ প্ৰতি গভীৰ মৰম অনুভৱ কৰে because মানে কাৰণ আমি খোৱা বস্তুবিলাক জন্তু আৰু গছ-গছনিবোৰৰ পৰা পাওঁ
খোৱা বস্তুবোৰৰ পৰা সুস্বাস্থ্য গঢ়ে আৰু আমি সুখতে থাকোঁ ঠিক আছে মই তোমালোকক এবাৰ উত্তৰ কিতাপতো দেখাই দিম উত্তৰ কিতাপত এবাৰ চোৱাচোন বুলবুল suddenly feels a deep affection for the plants and trees and also the animals because he knows that food brings us health and happiness ইয়াত তোমালোকে দেখিছা নহয় কিতাপত তোমালোকে ইয়াৰে পৰাও লিখিব পাৰিবা ঠিক আছে মই তোমালোকক কিতাপৰ পৰাই যেহেতু উত্তৰ বেছিভাগ মই কিতাপৰ পৰাই দি দিওঁ কেতিয়াবা লিখিও দিওঁ তোমালোকে জানাই তোমালোকে আগৰ পৰা যদি মোৰ ভিডিঅ' চাই আহিছা কিতাপৰ পৰা বানান মিলাই লিখিবা মোৰ হাতৰ আখৰ যদি তোমালোকে বুজি নোপোৱা এতিয়া আমি আলোচনা কৰোঁ এফৰ প্ৰশ্নৰ উত্তৰ এফ প্ৰশ্ন চোৱা হোৱাট কেন উই লাৰ্ণ ফ্ৰম নেচাৰ আমাক কি খুদা হৈছে প্ৰশ্নত প্ৰকৃতিৰ পৰা আমি কি শিকিব পাৰোঁ এনসাৰ We can learn life lessons from the plants and trees. We see that when we prune trees, মানে যেতিয়া আমি prune মানে কি হয় trim কৰা কয় যে trim to cut off মানে অলপ কটা বেছি নহয় গোটেই গছ কটা নহয় গছৰ ডাল অথবা আগটো কটাৰ কথা কোৱা হৈছে নেক্সট পেজত যাবা they grow more beautifully মানে আকৌ ভালকৈহে হয় যেতিয়া আমি গছৰ আগ অথবা ডাল কাটি দিওঁ মানে গছবিলাক আৰু ভালকৈহে হৈ উঠে লাইক দিছ ঠিক তেনেদৰে উই কেন অলছ' গ্ৰ' আমিও ডাঙৰ হ'ব পাৰিম when we face any difficult situation আমি যেতিয়া ডাঙৰ বিপদ অথবা অসুবিধাত আমি যেতিয়া পৰোঁ বা ফেচ কৰোঁ তেতিয়া আমি কি হয় ঠিক তেনেদৰে আমিও মানে গছৰ পৰা শিক্ষা ল'ব পাৰোঁ অথবা গছৰ পৰা প্ৰকৃতিৰ পৰা শিক্ষা লওঁ ঠিক আছে সেইটোকে এনসাৰ দিয়া হৈছে মই তোমালোকক এবাৰ লিখিও দেখাই দিম চোৱা মই ইয়াত লিখিয়ে থৈছোঁ উই কেন লাৰ্ণ লাইফ লেচন্স ফ্ৰম দ্য প্লাণ্টছ এণ্ড ট্ৰিজ উই চি ডেট হোৱেন উই prune trees they grow more beautifully like this we can also grow when we face any difficult situation অথবা আমাক কি ক'ব বিচাৰিছে উত্তৰত মই আগতে বুজাই দিলোঁ আৰু এবাৰ বুজাই দিম ঠিক আছে আমি প্ৰকৃতিৰ পৰা জীৱনৰ শিক্ষা ল'ব পাৰোঁ আমি দেখা পাওঁ যে যেতিয়া আমি গছবিলাক গছৰ ডাল কাটি দিওঁ অথবা গছৰ আগ কাটি দিওঁ সেইবিলাক আৰু বেছি ভালকৈহে হৈ উঠে মানে গ্ৰ' হয় এইদৰে আমিও ডাঙৰ হ'ব পাৰোঁ যেতিয়া আমি ডাঙৰ অসুবিধা অথবা বিপদত পৰোঁ আমি শিক্ষা ল'ব পাৰোঁ আমিও তেতিয়াহে আমিও শিক্ষা ল'ব পাৰোঁ যে কেতিয়াবা আমাৰ জীৱনত কেতিয়াবা অসুবিধা বা বিপদ আহে তেতিয়া আমি কেনেকৈ আমি ফেচ কৰিব পাৰোঁ বা কৰোঁ সেইটো বিষয়কে আমি প্ৰকৃতিৰ পৰা জীৱনত শিক্ষা ল'ব পাৰোঁ বুলি বুজোৱা হৈছে এইটো লং কুৱেশ্যনত আহিলে তোমালোকে এনেকৈ দীঘলকৈ লিখিবা মই ধুনীয়াকৈ বুজাই দিলোঁ অথবা তোমালোকে লিখিব পাৰিবা নেচাৰ ইজ এ গ্ৰেট টিচাৰ উই কেন লাৰ্ণ লাইফ লেচন্স ফ্ৰম দ্য প্লাণ্টছ এণ্ড ট্ৰিজ মানে নেচাৰ হৈছে এক মহান শিক্ষক আমাৰ জীৱনৰ যি শিক্ষা আছে উদ্ভিদ আৰু গছ গছনিৰ পৰাই শিকিব পাৰোঁ ঠিক আছে এইটো অলপ শ্বৰ্টকৈ দিয়া হৈছে এইটো অলপ লংকৈ দিয়া হৈছে যাতে তোমালোকে বুজি পাবা বুলি আৰু কিতাপতো আমাক এনেকৈয়ে দিয়া হৈছে তো মই তোমালোককো এনেকৈয়ে উত্তৰ দিছোঁ তোমালোকে মুখস্থ কৰি থৈ দিবা এতিয়া আমি নাম্বাৰ 2 আলোচনা কৰোঁ নাম্বাৰ 2 চোৱা মেথছ কলম এ উইথ কলম বি ক অংকৰ লগত খ অংশ মিলাবলৈ দিয়া হৈছে মেথছ কলম এ অংকৰ পৰা বি অংশ মিলাবলৈ দিয়া হৈছে নাম্বাৰ 1 চোৱা বুলবুল ডাজ নট ফাইণ্ড বুলবুলে বিচাৰি নাপায় বুলবুলে কি বিচাৰি পোৱা নাছিল এনিথিং স্পেচিয়েল অন দ্য ট্ৰিজ এণ্ড দ্য এনিমেলছ এৰাউণ্ড মানে কি গছ বা চাৰিওফালে থকা জীৱ জন্তু অথবা বস্তুক দেখি একো বিশেষ লগা নাছিল মানে একো বিশেষ বিচাৰি পোৱা নাছিল বুলবুলে ঠিক আছে এইটো লিখিবা ঠিক আছে বি চোৱা মিছেছ হাজৰিকা আস্কছ বুলবুল মানে মিছেছ হাজৰিকাই বুলবুলক সুধিছে অথবা কৈছে টু এনজয় দ্য হলিডে বাই প্লেয়িং আউটছাইড মানে বন্ধৰ দিনটো বাহিৰত খেলিবলৈ বা বাহিৰত সময় কটাবলৈ দিছিল বা কৈছিল আমি লেচনতো পাইছিলোঁ 3 চোৱা এ কাপ অফ মিল্ক মানে কি কোৱা হৈছে গাখীৰ একাপ হৈছে কি হৈছে গাখীৰটো কি হয় ইজ এ গিফ্ট ফ্ৰম দ্য কাউ মানে ক'ৰ পৰা পাওঁ আমি গৰুৰ পৰা পোৱা উপহাৰ 4 চোৱা ফুড ব্ৰিংছ আছ মানে আমাক খাদ্যই আমাক আনে কি আনে হেল্থ এণ্ড হেপিনেছ আৰু কি আনে সুস্বাস্থ্য আৰু সুখ আনে ঠিক আছে 5 চোৱা নেচাৰ ইজ এ প্ৰকৃতি হৈছে কি হয় গ্ৰেট টিচাৰ মহান শিক্ষক প্লাণ্টছ হেভ মানে উদ্ভিদৰ আছে কি আছে ডিফাৰেণ্ট কালাৰ মানে বিভিন্ন ৰং চাইজেছ মানে আকাৰ আছে আৰু
স্মেলছ মানে গোন্ধও আছে ঠিক আছে অথবা উদ্ভিদৰ বিভিন্ন ৰং আকাৰ আৰু গোন্ধ আছে অথবা থাকে ঠিক আছে সাইডত লিখিও দিয়া হৈছে কাট পেন্সিলেদি মিলাই দিছো ধুনীয়াকৈ চাবা আৰু কাট পেন্সিল ব্যৱহাৰ কৰিবা এতিয়া আমি গ্ৰামাৰ এণ্ড ইউজেছ আলোচনা কৰোঁ এক্টিভিটি 1ত দিয়া হৈছে এড প্ৰেডিকেটছ টু দ্য ছাবজেক্টছ মানে বিষয়বোৰৰ লগত প্ৰেডিকেটছ যোগ কৰক মানে ইয়াত কি হৈছে ছাবজেক্ট দিয়া হৈছে আমাক ইয়াত প্ৰেডিকেটছ লিখিবলৈ দিয়া হৈছে দ্য মেন ইজ হেপ্পী তোমালোকে হেপ্পীও লিখিব পাৰা চিটিঙো লিখিব পাৰা ছেডো লিখিব পাৰা ঠিক আছে মাই ফ্ৰেণ্ড ইজ ৰিডিং নাও মোৰ বন্ধুৱে কি কৰি আছে পঢ়ি আছে চিটিঙো লিখিব পাৰা ৰিডিং প্লেয়িং ৰাইটিং লিখিব পাৰা ফ্লাৱাৰ্ছ আৰ বিউটিফুল ফুলবোৰ ধুনীয়া চোৱা দে আৰ মাই ফ্ৰেণ্ডছ মানে সিহঁত মোৰ ফ্ৰেণ্ডছ মানে ফ্ৰেণ্ড মানে বন্ধু 5 চোৱা দ্য মাংকি ইজ ইটিং মেংগো মানে বান্দৰে আম খাই আছে ঠিক আছে তোমালোকে লিখি ল'বা মই পেন্সিল এক্টিভিটি 2 চোৱা এক্টিভিটি 2ত কি দিয়া হৈছে গিভ ছাবজেক্টছ টু দিজ প্ৰেডিকেটছ মানে আমাক ইয়াত কি কৰিব দিয়া হৈছে ছাবজেক্ট লিখিব দিয়া হৈছে ঠিক আছে প্ৰথমটোত আমাক ছাবজেক্ট দিয়া হৈছিলে প্ৰেডিকেটছ লিখিছিলোঁ এতিয়া আমাক কি হৈছে গিভ ছাবজেক্টছ মানে ছাবজেক্ট লিখিব দিয়া হৈছে নাম্বাৰ 1ত চোৱা হি ইজ ইন দ্য গাৰ্ডেন হি লিখিবা 2ত সি অপেন দ্য ডোৰ সি লিখিবা 3ত হি ইজ ভেৰি হেপ্পী টুডে হি লিখিবা 4ত লিখিবা মাই ব্ৰাদাৰ বট এ নিউ কাৰ ষ্টাৰডে 5ত লিখিবা ৰমেশ ইজ ইন গুৱাহাটী ঠিক আছে তোমালোকেও লিখি ল'বা এতিয়া আমি এক্টিভিটি 3 আলোচনা কৰোঁ এক্টিভিটি 3ত চোৱা ফিল ইন দ্য ব্লেংকছ বাই চুজিং দ্য কাৰেক্ট প্ৰনাউন্স ফ্ৰম দ্য বক্স মানে আমাক কি কৰিব দিয়া হৈছে ইয়াৰ পৰা বাকচত আমাক কেইটামান প্ৰনাউন দিয়া হৈছে আমি বাছি তলত দিয়া খালী ঠাইত লিখিব লাগিব চোৱা ইউ আৰ এ ষ্টুডেণ্ট অফ ক্লাছ 4 ইউ লিখিবা ইউ আৰ প্ৰাঞ্জল ইয়ৰ স্কুল ইজ ভেৰি বিগ ইয়ৰ লিখিবা চি চোৱা হি লাইকছ টু ৰিড ষ্টৰি বুকছ হি লিখিবা এজ এ ৰিবন হাৰ ৰিবন ইজ ব্লু হাৰ লিখিবা ই চোৱা দিছ ইজ বেদান্তা হিজ অফিচ ইন দিল্লী হিজ লিখিবা এফ চোৱা দিছ ইজ মঞ্জু চি গেটছ আপ আৰ্লি ইন দ্য মৰ্ণিং চি লিখিবা এইচ চোৱা দে আৰ প্লেয়াৰ্ছ ডেট ইজ দেয়াৰ বল দে লিখিবা এইচ চোৱা উই লিভ ইন গুৱাহাটী দিছ ইজ আৱাৰ হাউচ আৱাৰ লিখিবা আই চোৱা আই এম নৱনীতা দিজ আৰ মাই ক্লথছ মাই লিখিবা জে চোৱা ডেট ইজ এ মাংকি ইট ইজ ইটিং এ মেংগো ইটছ টেইল ইজ লং ঠিক আছে তোমালোকক ইয়াত মই লিখিয়ে দিছোঁ আৰু বক্সত চোৱা মই লিখিয়ে থৈছোঁ ভালকৈ চাবা আৰু নিজৰ উত্তৰ বহীত লিখিবা কিতাপত লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা এতিয়া এক্টিভিটি 4 আলোচনা কৰোঁ এক্টিভিটি 4ত দিয়া হৈছে ফিল ইন দ্য ব্লেংকছ বাই ইউজিং ৰিফ্লেক্সিভ প্ৰনাউন্স কৰিবলৈ দিয়া হৈছে প্ৰতিফলিত সৰ্বনাম ব্যৱহাৰ কৰি খালী ঠাই পূৰণ কৰিবলৈ দিয়া হৈছে আমাক ইয়াত খালী ঠাই দিয়া হৈছে ঠিক আছে চোৱা আই ৱাছ মাই ক্লথছ এ চোৱা আই ৱাছ মাই ক্লথছ মাই চেল্ফ লিখিবা বি চোৱা উই প্ৰিপেয়াৰ ব্ৰেকফাষ্ট আৱাৰ চেল্ফ চি চোৱা ইউ কম ইয়ৰ হেয়াৰ ইয়ৰ চেল্ফ ডি চোৱা ইউ ক্লিন ইয়ৰ ক্লাছৰুম ইয়ৰ চেল্ফ ই চোৱা হি ড্ৰাইভছ হিজ কাৰ হিমছেল্ফ চি ৱাছেছ দ্য ডিছেছ হাৰ চেল্ফ জি চোৱা এ বাৰ্ড বিল্ডছ ইটছ নেষ্ট ইটছ চেল্ফ এইচ চোৱা দে গ্ৰ' ভেজিটেবলছ দেম চেল্ফ ঠিক আছে পেঞ্চিল বক্সত চোৱা ইয়াতো মই লিখি দিছোঁ তোমালোকে ইয়াৰ পৰাও চাই বানান শুদ্ধকৈ লিখিবা এতিয়া আমি ৰাইটিং এক্টিভিটি চাওঁ ৰাইটিং এক্টিভিটিত কি দিয়া হৈছে মাই ফেভৰেট থিংছ মানে তোমাক কি ভাল লাগে কি বস্তু ভাল লাগে ইয়াত কেইটামান প্ৰশ্ন দিয়া হৈছে মাই ফেভৰেট কালাৰ ইজ পিংক তোমাৰ ফেভৰেট কালাৰটো কি হয় লিখি ল'বা পিংক হয় নে কি হয় লিখি ল'বা তোমাৰ ফেভৰেটটো কি হয় লিখি ল'বা কালাৰ টু চোৱা মাই ফেভৰেট ছাবজেক্ট ইজ হিন্দী মোৰ হিন্দী হয় তোমালোকৰ ইংৰাজী অসমীয়া কি ভাল পোৱা বিষয় লিখি ল'বা আই লাইক টু ইট মেংগো মই আম খাই ভাল পাওঁ তোমালোকে যিকোনো ফল ভাল পোৱা খাই সেইটো নাম লিখিবা 4 চোৱা আই লাইক টু ড্ৰিংক মিল্ক মই মিল্ক ভাল পাওঁ তোমালোকে কি ভাল পোৱা লিখি ল'বা 5 চোৱা আই লাভ ৰিডিং এণ্ড প্লেয়িং মই পঢ়ি আৰু খেলি ভাল পাওঁ তোমালোকে ৰিডিং ৰাইটিং প্লেয়িং ড্ৰয়িং যিকোনো লিখিব পাৰিবা 6 চোৱা আই লাভ টু ৱাচ কাৰ্টুনছ মুভি তোমালোকে কি ফিল্ম চাই ভাল পোৱা নে কাৰ্টুন চাই ভাল পোৱা লিখিবা
7 চোৱা মাই ফেভাৰিট বুক ইজ ষ্টৰী বুক মোৰ ষ্টৰী বুক হয় তোমালোকে কোনোবা এটা নিৰ্দিষ্ট কিতাপৰ নাম জানা যদি লিখিবও পাৰিবা 8 চোৱা আই লাইক টু ৱেৰ ফ্ৰক স্কাৰ্টছ মই মানে ফ্ৰক স্কাৰ্টছ পিন্ধি ভাল পাওঁ তোমালোকে যিকোনো পিন্ধি যি ভাল পোৱা লিখি ল'বা একো নহয় ল'ৰা হ'লে তোমালোকে পেণ্ট টি চাৰ্ট লিখিব পাৰিবা 9 চোৱা আই লাইক টু প্লে মই খেলি ভাল পাওঁ তোমালোকে পঢ়িও ভাল পাব পাৰিবা ৰিডিং লিখিবও পাৰিবা আই ৰেচপেক্ট মাই পেৰেণ্টছ টিচাৰ মই সন্মান কৰোঁ মোৰ মা দেউতাক শিক্ষক শিক্ষয়িত্ৰীক অথবা ডাঙৰক সন্মান কৰোঁ লিখিব পাৰিবা মই মোৰ ফালৰ পৰা দিলোঁ ঠিক আছে আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবা ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী প্ৰশ্নৰ উত্তৰ মই ধুনীয়াকৈ বুজাই দিছোঁ লগতে এক্টিভিটি গ্ৰামাৰ এণ্ড ইউজেছৰ বুজাই দিছোঁ আশা ৰাখিছোঁ তোমালোকে ভিডিঅ'ৰ পৰা কিছু হ'লেও তোমালোকৰ সহায় হ'ব বুলি সহায় হ'লে লাইক কৰিবা আজি মই ইয়াতে সমাপ্ত কৰিলোঁ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত